ফেচবুকৰ পৰা দৰমহাটো পালোঁ আৰু সেয়েহে ভাবিলোঁ ঘৰৰ কেইপদমান বস্তু কিনি লৈ যাওঁ। গমেই পোৱা নাছিলোঁ আমাৰ শদিয়াটো যে এখন ধুনীয়া মাৰ্কেট মুকলি হ'ল। সেইদিনাখন গম পালোঁ। গম পাই এই মাৰ্কেটখনলৈ আহিলোঁ। এয়া হ'ল ৰজক মাৰ্কেট আৰু ইয়াতে 99 বজাৰো এখন মুকলি কৰিছে। সেই গতিকে ভাবিলোঁ যে ঘৰৰ বস্তু কেইপদমান লৈ যাওঁ। গতিকে আহিলোঁ আৰু শদিয়াৰ পৰা চাই থকা সকলৰ কাৰণেও কৈছোঁ, আপোনালোকে যদি বজাৰ কৰিব বিচাৰে ঘৰৰ কাপ প্লেট এইবিলাক, তেনেহ'লে শান্তিপুৰত ৰজক মাৰ্কেট এখন মুকলি কৰা হৈছে। সকলোৱে সুবিধা হ'ব, তালৈ আহিব পাৰে। আৰু মই আজি কি বস্তু কিনিলোঁ, বহুতখিনি কিনিলোঁ। আৰু এইফালে ইয়াত মানে কাপোৰৰো দোকান আছে, গতিকে কাপোৰো সৰু সুৰা এটা দুটা ল'লোঁ। গোটেই বজাৰখিনি কৰিছোঁ আৰু এয়া সম্ভৱ হৈছে ফেচবুকৰ কাৰণে। আজি ধুনীয়াকৈ বজাৰ এখন কৰিব পৰা হৈছোঁ। ফেচবুকৰ পৰা পইচা কেইটা পাওঁ, মাহৰ মূৰত দৰমহা পোৱা নিচিনাই লাগে। ভাল লাগে তেতিয়া সঁচাকৈ। ফেচবুকটোৱে মানে জীৱনৰ বহুত বস্তু সলনি কৰি পেলালে। ফেচবুকে জীৱনটোৰ কাৰণে আশীৰ্বাদ দিয়াৰ দৰে দিলে। আজি ফেচবুকৰ পৰা যেতিয়া মাহটোৰ শেষত দৰমহাকেইটা পাওঁ, তেতিয়া ঘৰখনৰ গোটেই বস্তুকেইটা ল'ব পাৰোঁ, ঘৰখন মেনেজ কৰিব পাৰোঁ, লগতে নিজৰ সৰু সুৰা সপোনবিলাকো পূৰণ কৰিব পাৰিছোঁ। সেই গতিকে ফেচবুকক বহুত বহুত ধন্যবাদ দিওঁ যে আমাৰ দৰে একেবাৰে দুখীয়া শ্ৰেণীৰ লোকসকলকো যে জীৱনৰ সপোনবিলাক পূৰণ কৰাত সহায় কৰিছে। তাৰ কাৰণে ফেচবুকৰ ওচৰত চিৰকৃতজ্ঞ ক'ব লাগিব। লগতে আপোনালোকৰ ওচৰতো, যিহেতু আপোনালোকে ভিডিঅ'সমূহ আদৰি লৈছে, আপোনালোকে ভিডিঅ'সমূহ চোৱাৰ কাৰণেহে এইখিনি সম্ভৱ হৈছে। ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক বহুত বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকলে ফেচবুকত কাম কৰি আছে বা ইউটিউবত কাম কৰি আছে, আপোনালোকে হাৰ নামানি ধুনীয়াকৈ কাম কৰি থাকক আৰু এদিন নহয় এদিন সফল হ'ব। আপোনালোকে নিজৰ কামবিলাকো কৰক, লগতে ফেচবুক বা ইউটিউবত অকণমান সময়ো দিব। যদি এনেকৈ ভালকৈ কাম কৰে, সঁচাকৈ জীৱনত সফল হ'ব পাৰি, দুবেলা দুমুঠি ধুনীয়াকৈ খাব পাৰি। ময়ো বহুত দুখীয়া আছিলোঁ, বৰ্তমান ফেচবুকৰ কাৰণে অকণমান স্বাৱলম্বী হ'ব পাৰিছোঁ।